প্ৰকৃতি সংৰক্ষণ কৰ্মী বুলি কওঁতে অসমত যি কেইজন মানুহৰ নাম উল্লেখ কৰিব পৰা যায় বা প্ৰকৃতি বিষয়ক লেখক বুলি কওঁতে অসমত যি কেইজন মানুহৰ নাম উল্লেখ কৰিব পৰা যায় তাৰ ভিতৰত মানস প্ৰতিম দত্ত হৈছে অন্যতম। মোৰ ভাতৃপ্ৰতিম শিক্ষক, লেখক, অনুবাদক, কবি মানস প্ৰতিম দত্তই ইতিমধ্যে কেইবাখনো প্ৰকৃতি বিষয়ক গ্ৰন্থ পাঠক সমাজলৈ আগবঢ়াই দিছে আৰু তেওঁৰ প্ৰতিখন গ্ৰন্থ ইতিমধ্যে সমাদৰ লাভ কৰিছে। তেওঁ প্ৰকৃতি বিষয়ক লেখনিৰ জৰিয়তে তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত, শিশুসকলৰ মাজত, বিশেষভাৱে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বা শিশুসকলৰ মাজত প্ৰকৃতি বিষয়ক সজাগতা সৃষ্টি কৰিবলৈ যত্ন কৰি আহিছে। শিশুসকলৰ উপযোগী হোৱাকৈ, ছাত্ৰ-ছাত্ৰীসকলৰ উপযোগী হোৱাকৈ, তেওঁলোকে সহজে বুজি পাব পৰাকৈ সহজ ভাষাত তেওঁ প্ৰকৃতি বিষয়ক জটিল কথাবোৰ ছাত্ৰ-ছাত্ৰীৰ বাবে লিখি আহিছে বিভিন্ন কাকতে পত্ৰই। আৰু সেই মানস প্ৰতিম দত্তই শেহতীয়াকৈ এখন গ্ৰন্থ প্ৰকাশ কৰিবলৈ লৈছে, যিখন গ্ৰন্থৰ নাম হৈছে চিনাকি প্ৰকৃতিৰ অচিনাকি সাধু। চিনাকি প্ৰকৃতিৰ অচিনাকি সাধু এই গ্ৰন্থখন বা এই প্ৰকৃতি বিষয়ক গ্ৰন্থখন তেওঁ আচলতে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্য কৰি বা শিশুসকলক উদ্দেশ্য কৰিয়েই তেওঁ লিখিছে। ইতিমধ্যে মই কিতাপখনৰ সূচীপত্ৰ চাইছো, তাত দেখিছো যে তেওঁ বিভিন্ন আকৰ্ষণীয় শিৰোনাম দি তেওঁ প্ৰকৃতি বিষয়ক কথাবিলাক ছাত্ৰ-ছাত্ৰীৰ বাবে তেওঁ ক'বলৈ যত্ন কৰিছে বা লিখিবলৈ যত্ন কৰিছে। শিৰোনামবিলাক মোৰ চকুত লগা কেইটামান শিৰোনাম এনেকুৱা ধৰণৰ যে মৌমাখিবোৰে গান গাই ফুৰে, বনৰ গায়কসকল, নেমু চকলিয়াই খাওঁগৈ বোলা, মাছৰ কথাও ভাবো আহা, সেউজীয়া মানুহৰ কথা, দেও লগা হাঁহ, এনেকুৱা বিভিন্ন আকৰ্ষণীয় শিৰোনামৰ সহায় লৈ তেওঁ প্ৰকৃতি বিষয়ক কথাবিলাক ছাত্ৰ-ছাত্ৰীসকলৰ মাজলৈ প্ৰেৰণ কৰিবলৈ যত্ন কৰিছে এই চিনাকি প্ৰকৃতিৰ অচিনাকি সাধু নামৰ গ্ৰন্থখনৰ জৰিয়তে। গতিকে মই নিশ্চিত যে এই গ্ৰন্থখনে অসমত যথেষ্ট সমাদৰ লাভ কৰিব আৰু বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকল, শিশুসকল এই গ্ৰন্থখনৰ জৰিয়তে বিশেষভাৱে উপকৃত হ'ব, লাভান্বিত হ'ব আৰু তেওঁলোকৰ মনত প্ৰকৃতি বিষয়ক সজাগতাৰ বিষয়ে তেওঁলোকে যথেষ্ট তথ্য আহৰণ কৰিবলৈ সক্ষম হ'ব। মানস প্ৰতিম দত্তলৈ এই আপাহতে মই শুভেচ্ছা জনাইছো, শুভকামনা জনাইছো আৰু মই নিশ্চিত যে মানস প্ৰতিম দত্তৰ এই চিনাকি প্ৰকৃতিৰ অচিনাকি সাধু গ্ৰন্থখনে অসমত আকৌ এবাৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হ'ব।